24 আগষ্ট 1991 চন এই দিনটোতেই ইউএছএছআৰৰ পৰা ইউক্ৰেইনে স্বাধীনতা ঘোষণা কৰিছিল আৰু সেই 24 আগষ্টৰ 2025 ইউক্ৰেইনৰ ভয়ংকৰ ড্ৰোন আক্ৰমণত কঁপি উঠিল ৰাছিয়াৰ সৰ্ববৃহৎ পৰমাণু প্ৰকল্পত আক্ৰমণ সংঘটিত কৰিছে ইউক্ৰেইনে আৰু এই যি আক্ৰমণ সেই আক্ৰমণৰ পাছতে ৰাছিয়াই কৈছে যে তেওঁলোকৰ বৃহৎ ক্ষতি কৰিছে ইউক্ৰেইনে। নমস্কাৰ, স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল। ৰাছিয়া ইউক্ৰেইনৰ মাজত আলোচনা হ'ব বুলি থাকোঁতেই গৈছে, কিন্তু আক্ৰমণ প্ৰত্যাক্ৰমণ অন্ত পৰা নাই। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে এবাৰ কৈ দিলে যে ভলডমিৰ জেলেনস্কিক সৈমান কৰাইছোঁ আলোচনা কৰিবলৈ। ভ্লাডিমিৰ পুটিনেও কৈছে আলোচনা আমি কৰিম। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কৈছে এই আলোচনাৰ শেষত আগষ্টৰ শেষৰ ফালে বা ছেপ্টেম্বৰৰ আৰম্ভণিতেই আমি তিনিওখন দেশ বৈঠকত বহিম, ৰাছিয়া, ইউক্ৰেইন আৰু আমেৰিকা। কিন্তু সেয়া যেন মূৰকত নহ'বগৈ তেনেধৰণৰ এটা ইংগিত পোৱা গৈছে। দেওবাৰ 24 আগষ্ট এই দিনটো মন কৰিব, এই দিনটোতেই ইউক্ৰেইনে ভয়ংকৰ আক্ৰমণ চলালে ৰাছিয়াৰ পৰমাণু প্ৰকল্পত। এই পৰমাণু প্ৰকল্পত যি আক্ৰমণ চলালে সেয়া কুৰ্স্ক অঞ্চলত অৱস্থিত পৰমাণু প্ৰকল্প আৰু কেইবাটাও আক্ৰমণ সংঘটিত কৰিলে ড্ৰোনৰ সহায়ত কোনোমতে আকাশমাৰ্গত প্ৰৱেশ কৰিলে ৰাছিয়াৰ আৰু তাৰ পাছতে এই ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিছে। যিটো আমালৈ তথ্য আহিছে সেই অনুসৰি প্ৰায় একেলগে কেইবাখনো ড্ৰোনৰ আক্ৰমণ চলিল। 95তকৈ অধিক ইউক্ৰেইনী ড্ৰোন আৰু সেই ইউক্ৰেইনী ড্ৰোনে এই আক্ৰমণ সংঘটিত কৰিলে। এখন দুখন নহয়, 95খনতকৈ অধিক ইউক্ৰেইনী ড্ৰোন আৰু কুৰ্স্ক নামৰ যিটো অঞ্চল আছে ৰাছিয়াৰ, সেই অঞ্চলত অৱস্থিত পৰমাণু প্ৰকল্পতেই এই আক্ৰমণ সংঘটিত কৰিলে আৰু বিস্তৰ ক্ষতি হৈছে। সৌভাগ্যৰ বিষয় কোনো লোকৰ মৃত্যু বা হানি বিঘিনি হোৱা নাই, কিন্তু তাৰ বাহিৰে ইন্ধনজাত, ইউৰেনিয়ামজাত আৰু আন কেতবোৰ যিবোৰ প্ৰাকৃতিক সম্পদ আছে বা ৰাসায়নিক বিকিৰণৰ বাবে যিবোৰ সামগ্ৰী মজুত কৰি থোৱা হৈছিল সেই সকলোৰে অনিষ্ট সাধন কৰিছে আৰু এয়া বৃহৎ ক্ষতি বুলি কোৱা হৈছে। ৰাছিয়াই কৈছে আমাৰ সৰ্ববৃহৎ ক্ষতি কৰিবলৈ সক্ষম হৈছে ইউক্ৰেইন। কিন্তু এই সময়ত চাওক, যি 24 আগষ্টত 1991 চনত ইউএছএছআৰৰ পৰা এই ইউক্ৰেইনে স্বাধীনতা ঘোষণা কৰিছিল, সেই নিৰ্দিষ্ট দিনটোতে ইউক্ৰেইনে আহি ৰাছিয়াক আক্ৰমণ সংঘটিত কৰিলে। মানে আমি ইয়াৰ পৰা কি বুজিব পাৰিম আমি ইয়াৰ পৰা যে ইউক্ৰেইন আৰু ৰাছিয়াৰ আলোচনা নহ'বগৈ নেকি? দ্বিতীয় বিশ্বযুদ্ধৰ পাছত সবাতোকৈ যদি ভয়ংকৰ আৰু দীঘলীয়া যুদ্ধ চলিছে সেয়া হৈছে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ। দ্বিতীয় বিশ্বযুদ্ধত কিমান কি হৈছিল আমি গোটেই বিশ্বত দেখিবলৈ পাইছিলোঁ। সেই সময়ৰ পাছত এয়া হৈছে ৰাছিয়া ইউক্ৰেইনৰ এই যুদ্ধখন ইউৰোপীয়ৰ সেই ক্ষেত্ৰবোৰৰ বাবে এটা ডাঙৰ যুদ্ধ আৰু ভয়ংকৰ যুদ্ধ। আৰু এই যুদ্ধতে আমি দেখিবলৈ পাইছোঁ কিমান ক্ষতি হৈছে। বৃহৎ ক্ষতি, ৰাছিয়াৰো ক্ষতি হৈছে, ইউক্ৰেইনৰো ক্ষতি হৈছে। আৰু এই ক্ষতি পূৰণ কৰিবলৈ কিমান বছৰ লাগে তাৰো কোনো চিন-চাপ নাই বা কোনো ঠিকনা নাই। কিন্তু তাৰ মাজতে হঠাৎ ইউক্ৰেইনে আহি আক্ৰমণ সংঘটিত কৰা, তাকো আলোচনাৰ পোষকতা কৰাৰ সময়ছোৱাতে ডোনাল্ড ট্ৰাম্পে পোনপটীয়াকৈ কৈ দিছে যে এইবাৰ আলোচনা হ'ব, শান্তিপূৰ্ণ আলোচনা হ'ব আৰু সফল আলোচনা হ'ব। আৰু ডোনাল্ড ট্ৰাম্পে শান্তিৰ নোবেলটো ল'ম বুলি আশা পালি থাকোঁতেই কৈছে। এইবোৰ কৰি ডোনাল্ড ট্ৰাম্পে ভাবিছে হয়তো শান্তিৰ নোবেল বঁটাটো মই লৈ ল'ম, কিন্তু ক'ৰবাত নহয় ক'ৰবাত জতি এটা লাগি যায়। এইবাৰো সেয়াই হৈছে, পুনৰ ইউক্ৰেইনে আক্ৰমণ সংঘটিত কৰিছে, যি সময়ত ভ্লাডিমিৰ পুটিনেও আলোচনাৰ আগ্ৰহ প্ৰকাশ কৰিছিল। আৰু সেই ভ্লাডিমিৰ পুটিনে আলোচনাৰ আগ্ৰহ প্ৰকাশ কৰাৰ লগে লগে বিশ্বৰ বহুকেইখন দেশে তেওঁৰ বিৰুদ্ধে যি আন্তঃৰাষ্ট্ৰীয় আদালতৰ অপৰাধ গোচৰ ৰুজু কৰি থোৱা আছে, শিশুৰ প্ৰত্যাৱৰ্তনৰ বা শিশুৰ কিছু বিষয়ক লৈ, ইউক্ৰেইনৰ পৰা শিশুৰ প্ৰত্যাৱৰ্তনৰ বিষয়টোক লৈ, সেই সন্দৰ্ভতেই যি এটা গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা আছে আন্তঃৰাষ্ট্ৰীয় আদালতত, সেই গ্ৰেপ্তাৰী পৰোৱানাও আনকি গুচাই দিয়াৰ, সেই গ্ৰেপ্তাৰৰ যিবোৰ বিধি তেওঁৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব লগা আছিল সেইখিনি উঠাই দিয়াৰ পোষকতা কৰিছিল। আৰু সেই সময়তে হঠাৎ ইউক্ৰেইনে আহি আক্ৰমণ সংঘটিত কৰিলে। এতিয়া ৰাছিয়াইও হয়তো প্ৰতি আক্ৰমণ কৰিবলৈ বাধ্য হ'ব, মুঠতে পৰিস্থিতি শান্ত হ'বলৈ নিদিব, তেনে এটা ইংগিত আমি পাইছোঁ। আমালৈ যিটো খবৰ আহিছে সেই খবৰ অনুসৰি যে ইউক্ৰেইনে দেওবাৰে ৰুছত এইটো ডাঙৰ এটা আক্ৰমণ সংঘটিত কৰিলে আৰু পৰমাণু যি শক্তি সঞ্চয় হৈ থাকে সেই পৰমাণু শক্তি সঞ্চয়ত আঘাত হনা হৈছে। আৰু ই ৰিয়েক্টৰৰ যিবোৰ ক্ষমতা আছে, পৰমাণু শক্তি সঞ্চয় কৰা সেই যিবোৰ ৰিয়েক্টৰ থাকে, সেই ৰিয়েক্টৰৰ ক্ষমতা একেবাৰে হ্ৰাস কৰি পেলালে আৰু যাৰ ফলত এতিয়া ৰাছিয়াৰ বৃহৎ লোকচান হৈছে বুলি কোৱা হৈছে।
আৰু টাৰ্মিনেল যি এই ৰিয়েক্টৰৰ কাষত যিবোৰ টাৰ্মিনেল আছে টাৰ্মিনেলত বৃহৎ জুই লাগিল জুইৰ লেলিহান শিখা দেখিবলৈ পোৱা বুলি কোৱা হৈছে ৰুছৰ যি অধিকাৰী আছে সেই অধিকাৰীয়ে এই কথা জানিবলৈ দিছে যেহেতু 24 আগষ্টত 95 ইউক্ৰেইনী ড্ৰোনে এই আক্ৰমণটো সংঘটিত কৰিছিল সীমাৰ পৰা 60 কিলোমিটাৰ দূৰৰ এই কুৰ্স্ক নামৰ যিটো অঞ্চল আছে সেই কুৰ্স্ক নামৰ অঞ্চলটোতে পৰমাণু শক্তি কেন্দ্ৰটো অৱস্থিত এটা প্ৰকল্প অৱস্থিত তাতে এনেধৰণে এই আক্ৰমণটো সংঘটিত কৰিলে তাৰ বায়ু প্ৰতিৰক্ষা যিটো এয়াৰ ডোম সিস্টেম আছে সেই এয়াৰ ডোম সিস্টেমটোক প্ৰথমে বিকল কৰি লৈছিল আৰু তাৰ পাছত আক্ৰমণ সংঘটিত কৰা বুলি কোৱা হৈছে মানে বায়ু প্ৰতিৰক্ষা যিটো ব্যৱস্থা আছে সাধাৰণতে পৰমাণু প্ৰকল্পত বায়ু প্ৰতিৰক্ষা যাতে কোনো অন্য দেশে আক্ৰমণ কৰিলে তাক আকাশ মাৰ্গত প্ৰতিৰোধ কৰিব পৰা যায় তেনেধৰণৰ এটা ব্যৱস্থা আছিল কিন্তু সেইটোক প্ৰথমে বিকল কৰি ল'লে ধ্বংস কৰি ল'লে তাৰ পাছত ধাৰাবাহিকভাৱে ড্ৰোনৰ সহায়ত আক্ৰমণ কৰা বুলি কোৱা হৈছে যাৰ ফলত ভয়ংকৰ বিস্ফোৰণ হৈছে পুনৰ কৈছো সৌভাগ্যৰ বিষয় যে কোনো লোকৰ হতাহতৰ তথ্য এতিয়ালৈকে অহা নাই হেতু ৰাছিয়াৰ তৰফৰ পৰা জনোৱা হৈছে তাৰ বাহিৰে এই সমগ্ৰ বিষয়টোক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ যি পৰমাণু শক্তিৰ এজেন্সি আছে তেওঁলোকে উদ্বিগ্নতা প্ৰকাশ কৰিছে তেওঁলোকে কৈছে এনে ধৰণৰ এটা সময়ত হঠাৎ ইউক্ৰেইনে আকৌ আক্ৰমণ সংঘটিত কৰাটোৱে এটা বেয়া ইংগিত সূচাইছে আৰু ইয়াৰ পৰিণাম হয়তো ইউক্ৰেইনেও ভুগিব লগা হ'ব পাৰে ইয়াৰ পৰিণাম হয়তো বেয়া হ'ব পাৰে বুলি কোৱা হৈছে অৱশ্যে ৰাছিয়াৰ তৰফৰ পৰা লগে লগে কেইবাখনো ড্ৰোন ভাঙি চুৰমাৰ কৰা হৈছিল ধ্বংস কৰা হৈছিল আকাশ মাৰ্গতেই কিন্তু সেইটো আক্ৰমণ প্ৰতিক্ৰমণৰ ঘটনা পাছত হ'ল কিন্তু ইতিমধ্যে বৃহৎ ক্ষতিটো হৈ গ'ল আৰু সেই বৃহৎ ক্ষতিৰ পৰিণাম হয়তো ভয়ংকৰ হ'বগৈ পাৰে কি কৰি দিলে ভ্লাদিমিৰ জেলেনস্কিয়ে আচৰিত কথা স্বাভাৱিকতেই সকলো এতিয়া এই বিষয়টোক লৈ কিং কৰ্তব্য বিমূঢ় হৈ পৰিছে আমি পৰৱৰ্তী সময়ত ইয়াৰ পৰিণামটো কেনেকুৱা হয় তাৰ ওপৰতো চোকা দৃষ্টি ৰাখিম কিন্তু আমাৰ সদায় দৰ্শকসকলে এই ক্ষেত্ৰত কি মতামত দিব বিচাৰে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব